হেল্ল' সকলোকে নমস্কাৰ। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি আলু পৰঠা খাওঁ সহজ পদ্ধতিয়ে, মানে লিকুইড হিচাপত খাওঁ। আৰু তাৰ বাবে বইল আলু লৈছোঁ 3টা। আলুকেইটা মই ভালদৰে পিটিকি লওঁ। আলুখিনি মই ভালদৰে পিটিকি ল'লোঁ। আপোনালোকে আলুখিনি ৰুকনিৰ সহায়ত ৰুকি ল'ব পাৰে। এটা কথা মন কৰিব যে আলুখিনি যাতে গোটা হৈ নাথাকে। আলুৰ লগত মই আটা লৈছোঁ 1.5 বাটি। কাপ নহয়, মই বাতিৰে জুখিছোঁ। 1.5 বাটি, 1 বাটিৰ আধা। আটাৰ পৰিমাণ আপোনালোকৰ পচন্দৰ মতে দিব। বেছি বনালে বেছি দিব আৰু কম বনালে কম দিব। লগত লৈছোঁ পিঁয়াজ, এইখিনি সৰু সৰুকৈ কাটি লোৱা। বিলাহী এটা ডাঙৰ চাইজৰ এটা বিলাহী, কিন্তু সৰু সৰুকৈ কাটি লৈছোঁ। মান ধনিয়া সৰু, এটা কেঁচা জলকীয়া পৰিমাণটো নিজৰ ইচ্ছামতে দিব। অকণমান জলকীয়া গুড়ি, এইখিনি মই ঘৰতে বনাই লোৱা। প্ৰয়োজনৰ মতে নিমখ, অকণমান হালধি। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লওঁ। প্ৰথমতে ভালদৰে গোটেইখিনি মিক্স কৰাৰ পাছত অলপ অলপ পানী দি এইখিনি গুলি লওঁ। গোটেইখিনি একেবাৰে পানী দি নিদিব, যাতে একদম পনীয়া নকৰোঁ, ডাঠ কৰিম। এইখিনি গোটেইখিনি ভালদৰে মই মিক্স কৰি ল'লোঁ। এতিয়া মই এইখিনি 10 মিনিটমানৰ কাৰণে ৰাখি থ'ম, ঢাকি ৰাখিম। ইমানটো ডাঠ কৰিছোঁ, বেছি ডাঠো কৰা নাই, পাতলো কৰা নাই, ইমানটো কৰিছোঁ। এইখিনি 10 মিনিট হৈ গ'ল। এতিয়া এইখিনি বনাওঁগৈ। প্ৰথমতে মই পেনখন পাতি ল'লোঁ আৰু গৰম হৈ গ'ল। এতিয়া মই অকণমান তেল দিছোঁ। এতিয়া দি দিছোঁ মই। একদম কম গেছত বনাব আৰু ডাঙৰ সৰু বনাবলৈ আপোনালোকৰ পচন্দৰ মতে বনাব। যিমান ডাঙৰ মন যায় সিমান ডাঙৰকৈ বনাব। তেনেকৈ কৰি দিব একদম কম গেছত, কাৰণ সিজিবলৈ অকণমান টাইম লাগে ন, সেইটো কাৰণে অকণমান কম গেছত বনাব। এটা পাল ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ওলটাই লওঁ। ধুনীয়াকৈ সিজি গ'ল। এনেকৈ মই গোটেইবোৰ বনাই লওঁ। এইখন হৈ গ'ল, মই নমাই লওঁ। আৰু এখন মই দি লওঁ। এইদৰে মই গোটেইবোৰ বনাই লওঁ। যেতিয়া খাবলৈ মন যায় আলু পৰঠা, কিন্তু সময়ৰ অভাৱ হয়, তেতিয়া এনেকৈ মানে পানী দি বনাই লওঁ। যেতিয়া বেলিব দৰকাৰ নাই, সহজতে হয়। বনাই খাব এনেকৈ। পৰঠা ৰেডি হৈ গ'ল। ইয়াৰ লগত আপোনালোকে গাজৰ আৰু চিমলা মিৰ্চো দিব পাৰে, কিন্তু মোৰ ওচৰত নাই কাৰণে মই দিয়া নাই। ধনিয়াৰ চাটনি বনাইছোঁ আৰু এদিকে টমাটৰ চচ, তাৰ লগতে খাম। তেন্তে বাই বাই। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম।